হাই ফ্ৰেণ্ড, আজি আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজি ৰেচিপিটো হৈছে মটন কাৰী বনাম। তো ইয়াতে বনোৱাৰ কাৰণে গোটেই বস্তুখিনি ৰেডি কৰি লৈছোঁ। এয়া পিঁয়াজ কাটি লৈছোঁ, এয়া নহৰু, আদা, এইখিনি ধুনীয়াকৈ পিচি ল'ম। এইফালে আছে মাংস, ইয়াতে 1 কিলো মাংস আছে আৰু এইফালে কেৰাহী গৰম হৈছে, তেল দি দিছোঁ। এয়া আজি নতুন ৰান্ধনি হয় আৰু ইয়াতে কেৰাহী গৰম হৈ গৈছে। এয়া গৰম মছলা এতিয়া ইয়াতে দি দিম। দি দিছোঁ গৰম মছলা। এতিয়া ইয়াতে পিঁয়াজ দি দিম। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ অকণমান ৰঙা ৰঙাকৈ ভাজি ল'ম, তাৰপিছত মাংসটো দিব লাগিব। পিঁয়াজটো ভাজা হৈ গৈছে, এতিয়া মাংসখিনি দি দিম। আজি বহুত দিনৰ মূৰত ছাগলী মাংস খাব পাম। প্ৰায় 2 বছৰ হ'ব ইয়াতে আহি, আজি প্ৰথম মানে ছাগলী মাংস খাম। এতিয়া ধুনীয়াকৈ লৰাই দিম, তাৰপিছত নিমখ হালধি দিম। নিমখ, হালধি, এতিয়া আৰু অকণমান লৰাই দি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ইয়াতে শুকান মছলাখিনি অকণমান পানী দি ঘুলি থৈ দিম, যাতে ভাল হয়। আৰু এনেকৈ দিলে পিছা মছলাৰ নিচিনা। এয়া হৈছে জিৰা, এতিয়া ধনিয়া পাউডাৰ দিছে, আৰু এয়া কাশ্মীৰী ৰেড চিলি অকণমান কালাৰৰ কাৰণে। এতিয়া ধুনীয়াকৈ ইয়াতে অকণমান পানী দি মিলাই থৈ দিম। এনেকৈ পানী দি মিলাই থৈ দিলে ভাল হয় মছলাটো। শুকান মছলা দিব নালাগে, এনেকৈ দিব লাগে। আৰু এয়া আদা নহৰু এনেকৈ থেতালি থৈ দিছোঁ। এতিয়া মাংসটো ঢাকি থৈ দিছিলোঁ 5 মিনিটমানৰ কাৰণে। এতিয়া ধুনীয়াকৈ পানী ওলাই গৈছে মাংসটোৰ পৰা। আৰু ধুনীয়া গোন্ধ ওলাইছে এটা, গৰম মছলা দিয়াৰ কাৰণে। তেজপাত নাই, সেইটো কাৰণে তেজপাত দিয়া নহ'ল। তেজপাত দিলে আৰু ভাল হয় গোন্ধটো। এতিয়া আৰু ঢাকি থৈ দিম মাংসটো। এনেকৈ ঢাকি ধুনীয়াকৈ সিজাই ল'ম। আৰু অকণমান ভাজা হ'লে তাৰপিছত আমি কুকাৰত দি দিম মাংসখিনি। এতিয়া মাংসখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে, ইয়াতে মছলাখিনি দি দিম। এতিয়া এয়া মছলা, শুকান মছলা আৰু আদা নহৰু দি দিম। এয়া আদা নহৰু মিক্সিত পিছা নাই, এনেই থেতালি লৈছোঁ আমি খুন্দুনাত। আৰু অলপ ঢাকি দিম, তাৰপিছত আমি প্ৰেছাৰ কুকাৰত দি দিম। এতিয়া মাংসটো ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া আমি প্ৰেছাৰ কুকাৰত দি 2-3টামান চিটি লগাই ল'ম, তাৰপিছত মাংস আমাৰ হৈয়ে যাব। আৰু এয়া প্ৰেছাৰ কুকাৰ, ইয়াতে এনে মাংসটো সিজিয়ে গৈছে, তথাপিও প্ৰেছাৰ কুকাৰত দিলে মানে আৰু অলপমান নৰম হ'ব, ভাল হ'ব খাবলৈ। এতিয়া ধুনীয়াকৈ হৈ গৈছে। অকণমান পানী দি 2-3টা চিটি লগাই ল'ম ধুনীয়াকৈ। এতিয়া ইফালে মাংসটো চিটি লগাব দিছোঁ, আৰু ইফালে আমাৰ জিৰা ৰাইচ হৈ গৈছে। ধুনীয়াকৈ আজি জিৰা ৰাইচ বনাইছোঁ মাংসৰ লগত। খাচীৰ মাংসৰ লগত জিৰা ৰাইচ বহুত মজা লাগিব খাই। এতিয়া মাংসটো হৈ গৈছে ধুনীয়াকৈ, মানে 4-5টা মানে লগাইছোঁ চিটি আমি, যাতে বেছি ধুনীয়াকৈ সিজি যায়। আৰু এতিয়া ইয়াতে অকণমান গৰম মছলা দি দিম। ধুনীয়াকৈ উতল আহি আছে, চাওকচোন কিমান ধুনীয়া হৈছে।
এতিয়া গৰম মছলা দি দিম অকণমান বাছ এতিয়া আৰু 2 মিনিট মান এনেকৈ ঢাকি থৈ দিম এয়া আমাৰ মাংস হৈ গৈছে মাংসৰ ফাইনেল লুক চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো আৰু ইমান ধুনীয়া এটা গন্ধ ওলাইছে মানে ঢাকনখন খোলাৰ লগে লগে এতিয়া খাব লাগে